তো আজি তোমালোকৰ কাৰণে এইটো ভিডিঅ'ত লৈ আহিছো কিছুমান মৌলৰ সংকেত আৰু যোজ্যতা এইকেইটা তোমালোকৰ ক্লাছ 9 and 10 ৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ৰাসায়ন বিজ্ঞানৰ কাৰণে তো তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই 20টা মৌলৰ বিষয়ে আলোচনা কৰিছিলো আৰু তাত মই বুজাই দিছিলো আৰু সেই 20টা মৌল হাইড্ৰজেনৰ পৰা ক্যালসিয়াম লৈকে আছিল আৰু হেতু অষ্ট সূত্ৰ মতে আমি নিউক্লিয়াছৰ পৰা আমি ভাগ বতৰা কৰিছিলো ইলেক্ট্ৰনবোৰ আৰু যোজ্যতা বিষয়ে কৈছিলো আজি তোমালোকক মই ইয়াতে কেইটামান মৌল দেখাই দি আছো আৰু এই কিটা তোমালোকক আগৰ নিয়মৰ নিচিনা নহয় ইয়াৰ মানটো ফিক্স যোজ্যতা ইয়াত মই লিখি দিছো যিমান আছে সিমানে এটো আৰু ভাঙিব নালাগে জাস্ট তোমালোকে জানিব লাগে মৌলৰ সংকেত কিটা আৰু তাৰ যোজ্যতা তো ফাৰ্ষ্টৰ মৌলটো হৈছে হাইড্ৰক্সাইড OH তো ইয়াৰ যোজ্যতা হৈছে 1 মই লিখি দিছো পিছৰটো হৈছে তোমাৰ নাইট্ৰেটৰ যোজ্যতা হৈছে 1 তাৰ পিছত হৈছে আয়োডিনৰ যোজ্যতা হৈছে 1 তো আয়ৰে বুজোৱা হয়তো মনত ৰাখিবা তো ব্ৰোমিন Br ৰে ব্ৰোমিনৰ সংকেত Br যেতিয়া তোমাক ব্ৰোমিন বুলি খুদিব তো তেতিয়া তুমি Br বুলি ক'ব লাগিব তেতিয়া যোজ্যতা 1 এটো লগতে মুখস্থ থাকিব লাগিব প্ৰতিটো মৌল এনেকুৱাকে মুখস্থ থাকিব লাগিব তাৰ পিছত এমোনিয়াম মানে NH4 ইয়াৰ যোজ্যতা তোমাৰ 1 তো এনেকুৱাকে সালফেট SO4 তাৰ সংকেত যেতিয়া সালফেট বুলি ক'ব তেতিয়া SO4 বুলি তুমি ক'ব লাগিব আৰু তাৰ যোজ্যতা 2 আৰু এটা কথা মনত ৰাখিবা সালফাৰ এটা আছিল তাতে 16 নম্বৰ এই সালফাৰটো বেলেগ আৰু সালফেটটোই বেলেগ তো সালফেট মানে হৈছে তোমাৰ এই সালফেটৰ সংকেত হৈছে SO4 আৰু যোজ্যতা 2 তাৰ পিছত কাৰ্বনেট CO3 ইয়াৰ যোজ্যতা 2 কপাৰটো তোমাৰ যোজ্যতা 2 তাৰ পিছত আয়ৰন Fe ইয়াৰ যোজ্যতা 2 জিংক Zn ইয়াৰ যোজ্যতা 2 বেৰিয়াম Ba আৰু এটা আছে তোমাৰ বেৰিলিয়ামটো বেলেগ আৰু বেৰিয়ামটো বেলেগ মনত ৰাখিব লাগিব বেৰিলিয়াম হৈছে Be আৰু বেৰিয়াম হৈছে Ba তো এইটো যোজ্যতা 2 সিলভাৰৰ যোজ্যতা 1 PB লেডৰ যোজ্যতা তোমাৰ 2 তাৰ পিছত গোল্ড AU গোল্ডৰ যোজ্যতা তোমাৰ 1 পিছত হৈছে NH3 এমোনিয়া হৈছে NH3 ইয়াৰ যোজ্যতা 1 আৰু এমোনিয়াম হৈছে NH4 হেতু এমোনিয়াম আৰু এটো এমোনিয়া তো তোমালোকে ভালকে মই ভাবো এইকেইটা তোমালোকে ভালকে চাবা আৰু লিখি লবা লগতে এইকেইটা তোমালোকে মুখস্থ ৰাখিবা যোজ্যতা সহ তোমালোকৰ বহুতখিনি উপকাৰ হ'ব ক্লাছ 10 তোমাৰ বিশেষ দৰকাৰ এইকেইটা ক্লাছ 10 ৰ কাৰণে তোমাৰ ৰাসায়নিক যেতিয়া তোমাৰ মৌলবোৰ হেৰি লিখিব দিয়ে ৰাসায়নিক বিক্ৰিয়াবোৰ লিখিব দিয়ে তেতিয়া এইবিলাকৰ দৰকাৰ পৰে তো এইখিনি আছিল এইটো ভিডিঅ'ত ভাল লাগিলে কমেন্ট কৰিবা থ্যাংক ইউ